হেল্ল' এনচিলা লৈছোঁ আকৌ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ য'ত আমি ডিছকাছ কৰিছোঁ সাধাৰণ জ্ঞানৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ অ'কে চ' মিছ নকৰিব ভিডিঅ' সম্পূৰ্ণকৈ চাওক আৰু কিমানটা শুদ্ধ হয় আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ জ্ঞানচিলা চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থ'ব যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকা আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটোত আছে 2024 চনত সৰ্বাধিক অলিম্পিক পদক লাভ কৰা দেশখন হৈছে কোনখন এইবাৰ যিটো পেৰিছ অলিম্পিক হৈ গ'ল তাত সকলোতকৈ বেছি পদক কোনখন দেশে পাইছে চীন আমেৰিকা ইংলেণ্ড ভাৰত শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আমেৰিকাই পাইছে ঠিক আছে নেক্সট নৱগ্ৰহ মন্দিৰটো কোন পাহাৰত অৱস্থিত আমাৰ যিটো গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ আছে সেইটো কোনখন পাহাৰত আছে নীলাচল চিত্ৰাচল ভস্মাচল মণিকূট কাৰেক্ট এনচাৰ হ'ব কি অপশ্যন বি চিত্ৰাচল ঠিক আছে তাৰপিছত প্ৰশ্নটো অভিযাত্ৰী উপন্যাসখনৰ ৰচক কোন হয় কোনে লিখিছে এইখন নলিনীবালা দেৱী নিৰুপমা বৰগোহাঁই ৰীতা চৌধুৰী কাঞ্চন বৰুৱা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিৰুপমা বৰগোহাঁই লিখিছিলে এইখন উপন্যাস অভিযাত্ৰী তাৰপিছত খেৰাই পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে খেৰাই পূজা বড়ো কাৰ্বি ডিমাচা ৰাভা কি হ'ব শুদ্ধ উত্তৰ অপশ্যন এ হ'ব বড়ো জনগোষ্ঠীৰ লোকে পালন কৰে খেৰাই পূজা ঠিক আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমটো যে আছিলে তাৰ প্ৰথমগৰাকী কেপ্টেইন আছিলে কোন ইয়াতে আছে লালা অমৰনাথ CK নাইডু কপিল দেৱ বিজয় হাজাৰে কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি CK নাইডু ঠিক আছে কপিল দেৱটো আছিলে আমাৰ 1983 ভাৰতে প্ৰথম বিশ্বকাপ কেতিয়া জিকিছিলে ক্ৰিকেট বিশ্বকাপ 1983 তেতিয়া কেপ্টেইন কোন আছিলে কপিল দেৱ আৰু তেতিয়া 1983 যেতিয়া আমাৰ ভাৰতে বিশ্বকাপ জিকিছিলে ভাইচ কেপ্টেইন কোন আছিলে সহ অধিনায়ক কোন আছিলে তেতিয়া হ'ব কি তেতিয়া হ'ব শুদ্ধ উত্তৰটো মহিন্দৰ অমৰনাথ তেখেত আছিলে মহিন্দৰ অমৰনাথ অ'কে ঠিক আছে নেক্সট জাতিংগা গাঁওখন কোন জিলাত অৱস্থিত হয় ডিমা হাছাও কাৰ্বি আংলং কৰিমগঞ্জ কাছাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ডিমা হাছাও জিলাত এইখন হয় জাতিংগা তাৰপিছত প্ৰশ্নটোত আছে কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয় কামৰূপৰ বিক্ৰমাদিত্য নৰনাৰায়ণ ভাস্কৰ বৰ্মন ব্ৰহ্মপাল আৰু লাচিত তো কাৰেক্ট এনচাৰটো ইয়াতে হ'ব কামৰূপৰ বিক্ৰমাদিত্য বুলি কোৱা হয় অপশ্যন এ নৰনাৰায়ণৰ প্ৰকৃত নামটো কি আছিল মল্লদেৱ এইটো পৰীক্ষাত সোধে মল্লদেৱ আছিল তেখেতৰ প্ৰকৃত নামটো অ'কে নেক্সট প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে এইখন কোনে লিখিছিলে প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতী ৰাম সৰস্বতী মাধৱ কন্দলী আত্মাৰাম শৰ্মা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হেম সৰস্বতী আত্মাৰাম শৰ্মা ইয়াত যিটো অপশ্যন ডি আছে আত্মাৰাম শৰ্মা এইটো পৰীক্ষাত আহে তেখেত কোন হয় তেখেত হৈছে এখন পুথি যিখনৰ নাম আছিলে ধৰ্ম পুস্তক নামৰ পুথিখনৰ তেখেত ৰচক হয় আৰু এইখন হৈছে ধৰ্ম পুস্তকখন হৈছে প্ৰথমখন ছপা পুথি প্ৰথম অসমীয়া ছপা পুথি হয় ধৰ্ম পুস্তক ঠিক আছে মনত থাকিব তাৰপিছত নেক্সট কুৱেশ্যনখিনিলৈ যোৱাৰ আগত আমাৰ যিখিনি PDF আছে অ'কে আপোনালোকে যদি ল'ব বিচাৰে আছামিজ মিডিয়াম PDF ল'ব বিচাৰিলে এইটো হয় আছামিজ মিডিয়াম 250 কুৱেশ্যন ইয়াতে আপোনালোকে পাব আৰু যিটো মূল্য হৈছে ₹66 অনলি আৰু ইংলিছ মিডিয়াম লাগিলে ইয়াতে 300টা প্ৰশ্ন আপোনালোকে পাব ₹75 ইয়াৰে মূল্য হয় এডিআৰই পৰীক্ষাৰ কাৰণে তো যিসকলে ল'ব বিচৰা PDFখিনি আমাৰ এই নাম্বাৰটোত যোগাযোগ কৰিলে PDF ল'ব পাৰিবা অধিক তথ্য জানিবৰ বাবে এই নাম্বাৰটোত হোৱাটছআপ কৰিবা 8402086470 নাইবা ডেছক্ৰিপশ্যন বক্সত PDFৰ লিংক দিয়া আছে তাত গৈ পেলাই PDFবিলাক তোমালোকে পাৰ্চেছ কৰিব পাৰা নেক্সট কুৱেশ্যন বান ৰজাৰ প্ৰথমগৰাকী মন্ত্ৰীৰ নাম কি আছিল বান ৰজাৰ প্ৰথম মন্ত্ৰীগৰাকী আছিলে কোন কুম্ভণ্ড মুৰু অনিৰুদ্ধ ৰত্নাকৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুম্ভণ্ড ঠিক আছে তাৰপিছত তাম্ৰধ্বজ কোন বংশৰ ৰজা আছিল তাম্ৰধ্বজ আছিলে কোন বংশৰ ৰজা কছাৰী পাল চুতীয়া আহোম কি হ'ব শুদ্ধ উত্তৰ তাম্ৰধ্বজ আছিলে কোন বংশ
কছাৰী বংশৰ ৰজা আছিলে তেখেত তাম্ৰধ্বজ ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটোত আছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক বৃক্ষবিধ কি হয় পাল গছ আহত গছ বকুল গছ হলং গছ তো কাৰেক্ট এনচাৰ হ'ব অৰুণাচলৰ ৰাজ্যিক বৃক্ষ ডেট মিনছ নেশ্যনেল ট্ৰি অফ আছাম হৈছে হলং আমাৰ অসমৰ যিটো হয় অৰুণাচল প্ৰদেশৰো সেইটোৱে হয় অ'কে ক্লিয়াৰ নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি আমাৰ নেশ্যনেল ট্ৰি অফ ইণ্ডিয়া সুধিছে তো এইটোত বহুতেই কনফিউজন হয় আহত আৰু বটৰ মাজত এই দুটাটো নহয় বাৰু আহত আৰু বটৰ মাজত বহুতেই কনফিউজন হয় যিটো ইংৰাজীত কোৱা হয় বানিয়ান ট্ৰি বুলি কোৱা হয় আৰু অসমীয়াত ইয়াক কোৱা হয় বটগছ বুলি ঠিক আছে বটগছ তাৰপিছত CRPF বাহিনী কেতিয়া গঠন হৈছিলে কিমান চনত গঠন হৈছিলে CRPF বাহিনী 1939 1940 1947 1948 শুদ্ধ উত্তৰ হ'ব অপশ্যন A 1939 CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অ'কে সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিলে এইখন এখন কবিতা পুথি আছিলে যিখনৰ নাম হয় সন্ধিয়াৰ সুৰ ৰচনা কৰিছিলে কোনে ইয়াত আছে নৱকান্ত বৰুৱা গজেন বৰুৱা নলিনীবালা দেৱী ৰীতা চৌধুৰী শুদ্ধ উত্তৰ হ'ব কি নলিনীবালা দেৱী তেখেতে ৰচনা কৰিছিলে এই কবিতা পুথিখন সন্ধিয়াৰ সুৰ নেক্সট অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ জন্মস্থান কি লাভলীনা বৰগোহাঁইৰ ক'ত জন্ম হৈছে শিৱসাগৰ যোৰহাট গোলাঘাট ডিব্ৰুগড় কি হ'ব কাৰেক্ট এনচাৰ উইল বি অপশ্যন চি গোলাঘাট ডিষ্ট্ৰিক্টত জন্ম হৈছে আমাৰ লাভলীনা বৰগোহাঁই গোলাঘাটৰ ক'ত বৰপথাৰ এনেকুৱা কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে এনেকুৱা ইউনিক কুৱেশ্যন এইবাৰ পৰীক্ষাত অহা দেখা গৈছে আৰু আহিব ঠিক আছে আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনচাৰ এইখিনি হয় কিমানটা শুদ্ধ হ'ল 15টাৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু কেনে পালা ভিডিঅ' তোমালোকৰ ফিডবেকবিলাক আমাক জনাই থাকিব আৰু যিসকলে আজি নতুনকৈ ভিডিঅ' চাইছে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে যদিহে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা কুৱেশ্যনবোৰ আগলৈ সময়মতে তোমালোকে পাই থাকা অ'কে চ' টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন